নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। আশা কৰোঁ আপোনালোকে এই বৰ্ষা ছিজনত মোটামুটি মাৰ্চ এপ্ৰিল মাহত লগোৱা তিয়হৰ খেতিৰ এই ভিডিঅ'টোৰ মাজত বহুতকেইটা কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিন্দু পৰিমাণেও হ'লেও আপোনালোকৰ কামত আহিব আৰু এই কথাকেইটা আপোনালোকে গুৰুত্ব সহকাৰে শুনি যাতে আপোনালোকৰ খেতিটো আপোনালোকে সেইমতেই ভাল মেডিচিন খটাই যাতে আপোনালোকৰ খেতিৰ পৰা আপোনালোকে ভাল ফলন আশা কৰিব পাৰে, মই তাকে কামনা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আপোনালোকে যিটো খেতি চাই আছে এইটো খেতিত তিয়হৰ লগতে তিতাকেৰেলাও দিয়া হৈছে, বিটাৰ গাৰ্ড প্লাছ কুকুম্বাৰ ফাৰ্মিং। তো কথা হ'ল কি, আমি দুটা খেতি একেলগে কৰিছোঁ, কিবা সমস্যা হ'ব নেকি? সমস্যা একো নাই। তাৰ কাৰণ এতিয়া সঘনাই বৰষুণ হৈয়ে থাকিব। তিয়হৰ খেতিৰ লাগে কেৱল ৰস আৰু ৰস। যিমান আপোনালোকে খেতিত তাৰমানে ৰস খটাব সিমানেই আপোনালোকৰ তিয়হৰ গছবিলাক সুস্থ থাকিব। আৰু আজিকালি উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ, উন্নত ধৰণৰ মেডিচিনবিলাক ওলাইছে। বৰ্ষাৰ সময়ত তিতাকেৰেলা, তিয়হ এইবিলাক আমি কৰোঁ ঠিকেই, কিছুমান মেডিচিনৰ অভাৱৰ কাৰণেই আমি গছবিলাক সুস্থ হৈ থাকিব নেদেওঁ। আমি সেই মেডিচিনবিলাক ব্যৱহাৰ কৰিব নোৱাৰোঁ, ইউজ কৰিব নোৱাৰাৰ কাৰণে আমাৰ তিয়হৰ গছবিলাকেই হওক, তিতাকেৰেলাৰ গছবিলাকেই হওক, চবকেইটা গছ কোচ খাই হালধীয়া হৈ যায়। তাৰ কাৰণেই আজি আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি বা এইটো ভিডিঅ'ৰ যোগেদি কেইটামান মেডিচিনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে পৰাপক্ষত মেডিচিনকেইটাৰ নাম লিখি ৰাখিব আৰু যদি আপোনালোকৰ ওচৰত ক'ৰবাত কিনিবলৈ পায় আপোনালোকে কিনি আপোনালোকৰ খেতিত ধুনীয়াকৈ স্প্ৰে' কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোৱাৰ পিছত আপোনালোকৰ খেতিৰ কাৰণে বহুত আপোনালোকে উপকৃত হ'ব পাৰে, মই তাকে কামনা কৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত পায় আৰু তাৰ লগতে আপোনালোকেও সেই ভিডিঅ' চাই খেতি কৰি আগবাঢ়ি যায়। প্ৰথম সমস্যাটো হ'ব, গছ আমি ধুনীয়া দেখা পাই আছোঁ খেতিত, কিন্তু গছবিলাকৰ সৰু থাকোঁতে পাতবিলাক হালধীয়া আৰু কোচ খোৱা। তাৰমানে কোচ খাই মানে কি হয় জানে, পোকৰ আক্ৰমণ বাঢ়ি যায়। আমি সঘনাই মাজে মাজে ঔষধ স্প্ৰে' কৰিব লাগে। যদি আমি ভালদৰে ঔষধ স্প্ৰে' কৰিব নোৱাৰোঁ তেনেহ'লে কিন্তু পোকে আমাৰ খেতিত ডিষ্টাৰ্ব কৰিব। সেইকাৰণে আপোনালোকে তাৰ কাৰণে শ্বৰ্ট SWORD এই ঔষধটো স্প্ৰে' কৰি দিব। এইটো হ'ল ইনছেক্টিচাইড। আৰু এটা ইনছেক্টিচাইডৰ নাম কৈ দিছোঁ, মাত্ৰ দুটা, PRO47। এই দুটা ঔষধ আপোনালোকৰ খেতিত আপোনালোকে ইউজ কৰি চাব, আপোনালোকৰ খেতিৰ পৰা 100% পোকবিলাক আঁতৰিব। এতিয়া আৰু এটা কথা হ'ল কি, আজিকালি ধৰক নানান ধৰণৰ মেডিচিন, নানান ধৰণৰ কোম্পানীয়ে নানান ধৰণৰ মেডিচিন ওলাইছে, আপডেট দিছে। এইবিলাক মেডিচিনৰ সহায়ত খেতি ভাল হৈছেও, কিন্তু এতিয়া ভাল নোহোৱা হৈ আছে। সেইকাৰণে সেই ঔষধবিলাক আপোনালোকৰ কাৰণে কৈ আছোঁ, যদি হালধীয়া হৈছে SC দিব, কাৰেণ্ট দিব, মাইক্ৰ'মেন দিব। এইকেইটা ঔষধ আপোনালোকৰ খেতিত দিলে আপোনালোকৰ হালধীয়া বেমাৰো নাথাকিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে চাই আছে তাৰ লগতে বেলেগকো চোৱাৰ কাৰণে সুবিধা কৰি দিব। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। যদি আপোনালোকৰ মেডিচিন কিবা ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হয় যোগাযোগ কৰিব, মই আপোনালোকৰ কাৰণে পঠিয়াম।